মাতুলি দেবরাজ অমরাবতীর অধিপতি আমি ইন্দ্র, যদিও অতীব অখান্ত মন প্রাণ মোর। দেবরাজ অখান্ত মনে আহি প্রত্যেক ক্ষণতে করেহি উন্মাদ মুখ। না জানো নুবুঝো ইয়াৰ কাৰণ। দেবরাজ নকৰিব চিন্তা আপুনি বিনা কাৰণত অতিকে সুৰক্ষিত আজি অমৰাৱতীপুৰ আছে মানে পৱন, বৰুণ, যম, চমৎকাৰী অগ্নিদেৱ, অশ্বিনী কুমাৰ দুয়ো দিব্য বলে জাতিষ্কাৰ। চমকিত অমৰাৱতীপুৰ দেখি আপোনাৰ কৰে অসুৰগণে বাৰে বাৰে আক্ৰমণ। কেতিয়াবা কাঢ়ি লয় যদিও নগৰ, পাছে হয় উদ্ধাৰ প্ৰভুৰে ইচ্ছাত। সেইবাবে দেৱৰাজ নকৰিব মিছাতে বিস্মিত প্ৰাণ। চমৎকাৰী বাক্য তোমাৰ, কোনে কয় সাৰথি তোমাক। দেৱৰাজ দেৱৰাজৰ দৃঢ়তাক কৰা সদা সৰ্বদা প্ৰকাশ। সন্তোষিত হওঁ শুনি মই, সঁচাকৈয়ে মাতুলি তুমি যোগ্যজন দেৱতা ৰাজ্যৰ। দেৱৰাজ পিছে মাতুলি দেৱৰাজ শুনা মোৰ কথা। মোৰ এক পুত্ৰ আছে মৰ্তত, চমৎকাৰী দেৱৰ পুত্ৰ, অতি বলৱান। জানানে সেই কথা তুমি? দেৱৰাজ অতি ভালদৰে জানো সেই কথা মই। মহৰ্ষি কৰুণাৰ বলে পুত্ৰ লাভ বৰ পাণ্ডু পত্নীৰ, যাৰ নাম কুন্তী। তেওঁকে কৃপা কৰি তুমি দিলা এক দিব্য পুত্ৰ, নাম অৰ্জুন, জানে সৰ্বজনে। উত্তম মাতুলি, অতি সযতনে দিয়া সেই দান হ'ব হেনো সহায় ধৰ্ম ৰক্ষণত। দেৱৰাজ নাৰায়ণে মাতি নিকলে সেই কথা মোক, আৰু ক'লে অচিৰতে হ'ব মৰ্তত ভীষণ মহা সমৰৰ আয়োজন। মহাসমৰ ই যে অতি ভয়ানক, অতি মৰ্মান্তিক। তেনেস্থলত প্ৰভুৰ কি বিশেষ কাৰ্যৰ বাবে মহাসমৰ? প্ৰয়োজন আছে মাতুলি, অপ্ৰয়োজনীয় কৰ্ম নকৰে প্ৰভুৱে। ধৰ্ম সংস্থাপনৰ উদ্দেশ্য আগত ৰাখি প্ৰভুৰ এইজন, কিন্তু তাতোকৈও ভীষণ হ'ব ই যে হ'ব দুয়ো দল ভাতৃৰ মাজত। দেৱৰাজ সংগ দিব ধৰ্মী অধৰ্মী উভয়ে, ধৰ্মৰ হাতে হ'ব অধৰ্মীৰ বিনাশ। সেয়েহেতু চিন্তিত মই কিছু পৰিমাণে। বাৰু মাতুলি, দেৱৰাজ স্বৰ্গপুৰে আছে নেকি নতুন সমাচাৰ? পোৱা নেকি তুমি কিবা সংবাদ এই বিষয়ত? শুনিছিলোঁ দেৱৰাজ, দ্ৰুতমুখে মই নিপাত নামৰ এক দৈত্য ৰাজনে আশা কৰে সৰগ আমাৰ। তোৰ ভাগ্যই কি নেৰিব আমাক? আকৌ হ'ব তেন্তে যুদ্ধ দেৱদানৱৰ। সাজু কৰা দেৱ সৈন্যগণ, ৩৩ কোটি দেৱ মিলি কৰিম ভীষণ ৰণ। নিশ্চয় হ'ব লাগিব অসুৰ নিধন। সাজু আছো আমি দেৱৰাজ, আপুনি মাত্ৰ আদেশ কৰক সমৰৰ বাবে। আহিলে আহক শত শত নিপদ দৈত্য, আহিলে আহক শত্ৰু দেৱতাৰ। সামান্য দৈত্যৰ ভয়ত পৃষ্ঠভংগ নিদিয়ে দেৱেন্দ্ৰই। বোলা মাতুলি।
পাঞ্চালী খ্যাত দ্রৌপদী, দ্রৌপদ নন্দিনী মই, কিন্তু সেই পাণ্ডৱৰ সাক্ষাততে দুঃশাসনে কেশ স্পৰ্শ কৰিলে মোৰ ৰজস্বলা সময়ত। সেই অপমানে আজিও বিহ্বল কৰে হৃদয়ৰ দুৱাৰ প্ৰতিনিতে। মুক্তকেশ পাঞ্চালী যদিও বা বনবাস খাটিছে পাণ্ডৱৰ সংগে, দেখিও এই বনৰ সৌন্দৰ্য তৃপ্ত হ'ব পৰা নাই। বাৰী কালি ধৰি মোৰ টিভিখন আঁতৰৰ পৰাই হাঁহি মোৰ ফালে চাই চিঞৰি কয়, পাঞ্চালী নয়ন হ'ল শীতল দেখি তোৰ ৰূপ। পাঞ্চালী নহয় সতী, এতিক্ষণে লুপ্ত হ'ল তোৰ সমস্ত গৌৰৱ, এতিক্ষণে লুপ্ত হ'ল তোৰ সমস্ত গৌৰৱ। নাই মাথো নধৰিলা যদি তুমি মোক সেই সময়তে তুলি, অনিবাৰ্য আছিল মৃত্যু মোৰ, অনিবাৰ্য আছিল মৃত্যু দ্ৰৌপদ নন্দিনীৰ, অনিবাৰ্য আছিল মৃত্যু সখীৰ তোমাৰ। সখী মাধৱ, অনিবাৰ্য আছিল মৃত্যু সিদিনা সখীৰ তোমাৰ। নকৰা ক্ৰান্তন সখী, তোমাৰ কাষলৈ আহিছোঁ সেয়েহে মই চাবলৈ তোমাক। কি চাবা যদুপতি? সখী কি চাবা? অগ্নি আজি নিশ্চিন্ন প্ৰায়,
সকলোৱে কয় জন্ম মোৰ অগ্নিকুণ্ডে অগ্নি কন্যাময় কিন্তু অগ্নিতেই কৰিলে ভস্মীভূত মোক দেঘৃতাগতে সখী অগ্নিৰ জলে পাপ থাকে মাধৱ অগ্নি সদায় পবিত্ৰ মাধৱ নিৰ্মল জলৰ দৰে অগ্নিক নাখিব পৰা শক্তি ত্ৰিজগতৰ নাই মাধৱ সখী অগ্নি কন্যা তুমি সেয়েহে নোহোৱা তুমিও কলুষিত কোনো কালে মাধৱ তোমাৰ কথাত গুচি সংশয় কিন্তু কোনো কালে পাহৰিব নোৱাৰা স্মৃতি কিছুমানে মন দাপোনত আমনি কৰে প্ৰত্যক্ষণে নোপোৱা পৰ্যন্ত শাস্তি সেই পাপীজনে মুক্তকে সিমই নকৰো বন্ধন মই কোনো কাৰণতেই যেতিয়া প্ৰশ্ন আহে প্ৰতিজ্ঞাৰ প্ৰতি নহ'ব কোনো কালে নিজ প্ৰতিজ্ঞাৰ পৰা বিচলিত মাধৱ সখী মাধৱ ধৰ্মৰ নিশ্চয় হ'ব ৰক্ষণ আৰু তাৰ বাবে যদি প্ৰয়োজন মহা সমৰৰ সাজু কৰি ৰাখিবা পঞ্চস্বামীক তোমাৰ এয়া কেৱল তোমাৰ অপমান নকয় সখী মাধৱ এয়া সকলোৰে অপমান নাৰী মাতা নাৰী লক্ষ্মী সময়ত নাৰী এই কালী নাৰী আমাৰ শক্তি নাৰী প্ৰগতি নাৰী পৰম গতি মাধৱ সখী তোমাৰ কথা যদিও কিছু বুজো মই তথাপিও মাধৱ সাঁথৰ হৈয়ে ৰয় সেই মাধৱ সখী তোমালৈ নমন মাথো হৃদয়ৰ পৰা সৌভাগ্যৱতী ভৱ সখী মাধৱ ক'ত মোৰ সখা সব্যসাচী অৰ্জুন আৰু দাদা বৃকুতৰ দাদা ধৰ্মৰাজ আৰু নকুল সহদেৱক কৰিলোঁ সাক্ষাৎ সখা আৰু দাদা বৃকুতৰক পোৱা নাই লগ সখী লৈ বোলা মুখে ঠাই য'ত আছে প্ৰাণ সখা আৰু দাদা বৃকুতৰ লুকাই বলক মাধৱ দেউতে খুৱাই বলা সখী বলক
দাদা বিকুদৰ অৰ্জুন হোৱা হোৱা চোৱা সুদূৰৰ ফালে আছে তাত পৰিযত পক্ষী অগণ পাৰে পাৰে কৈ যেন বিদ্ৰুপ কৰি কত সেই গাণ্ডীৱধাৰী অৰ্জুনৰ পৰাক্ৰম মোৰো লাগে তেনে ভাৱ প্ৰকৃতিলৈ চালে সহজ সৰল প্ৰকৃতিয়ে নুবুজে সেই কথা নুবুজে গদাধাৰী বিকুদৰৰ ক্ৰোধা নলৰ কথা দাদা শীতল হৈ আছো মাথো কেৱল জ্যেষ্ঠৰ কাৰণে অ দাদা মাথো আদেশ পালন কৰিয়া জ্যেষ্ঠৰ ঘাটিছ বনবাস আমি 12 বছৰ বনবাস আৰু এবছৰ অজ্ঞাতবাস পাৰিবিনে কবাই লুকুৱাই ৰাখিব তোৰে দিব্য জ্যোতিক গান্ধীৱ ধৰি অৰ্জুনকে নাজানে কোনে দেখা নাই যদিও শুনে বৰ্ণনা আমাৰ দাদা চিনি পাব চিনি জানিব আমাক তাৰ পাছতে আকৌ বনবাস চিন্তিব লাগিব পাছে এই বিষয়ত মোৰ মনে কিন্তু কয় দাদা এয়া চক্ৰান্ত কেৱল আমাক ৰাজসুখৰ পৰা বঞ্চিত কৰিবৰ বাবে ৰচিলে মায়াজাল কেৱল ভাতৃ দৈত্যধনে নলবি নাম তই সেই পাপিষ্টৰ শুনিলেই নাম তাৰ নসহে পৰাণ এনে ভাৱ হৈ অন্তৰৰ মাজে তুলি লৈ হাতে ভীমৰ প্ৰচণ্ড গদা প্ৰলয়ৰ ভীষণ তাণ্ডৱ কৰি মেদিনী কপাই হস্তিনাপুৰৰ বিৰুদ্ধে ধৰি অস্ত সন্মুখ ৰণতে কৰি দিম ভাতৃ শূন্য জ্ঞাতি শূন্য আমাৰ এইবাবেই ময়ো দাদাক কম প্ৰত্যেক সময়ে ত্যাগ কৰা চৰ্ত তুমি আমাৰ মুখে চাই যিদলে অন্যায়ভাৱে খেলিয়া পাখাতি আমাৰ সঙ্গে কৰিলে অনীতি ৰজস্বলা দ্ৰৌপদী কানি ৰাজসভাৰ মধ্যে কৰিব খুজিলে কষ্ট হৰণৰ দৰে কাৰ্য ভীষণ তেনে অধৰ্মী দলৰ চৰ্ত পৰিহাৰ কৰি প্ৰাপ্য প্ৰাপ্তিৰ মহাৰণ কৰো সূচনা কিন্তু দাদা যে অতল আপোন কথাতে নিদিয়ে সন্মতি আমাকে কৰিব খবৰ কৰিব ভংগসূত্ৰৰ যেতিয়া আহিব ক্ষণ সেই কাৰ্যৰ তেতিয়াৰ বাবে সঞ্চিত কৰা পৰাক্ৰম তোমাৰ যদুপতি সখা দাদা বিকুদৰ সখা অৰ্জুন সখা কিবাদৰে চাইৰল পিতামহ ভীষ্মই কিবাদৰে চাইৰল গুৰু দ্ৰোণাচাৰ্যই কিবাদৰে চাইৰল বাকী সভাসতে দৈত্যুথন অপূজন মহা অহংকাৰী জ্ঞাত সভাৰ কিন্তু এতিবাৰো কোনোজনে কিয় নকৰিলে আপত্তি এয়া কেনে ধৰ্ম হস্তিনাপুৰৰ সভাত নকৰিবা যদুপতি ক্ষমা কৰা অধম পাৰ্থ সেই মুহূৰ্তত যদি নাথাকিলোহেঁতেন বন্ধা জ্যেষ্ঠরা দেখে গান্ধীবেৰে কৰি ধাৰা খাই ৰাখিলোহেঁতেন খ্যাতি ভাতৃবধৰ এতিয়াও যদি তুমি কোৱা যদুপতি জ্যেষ্ঠে যদি দিয়ে অনুমতি পাৰিম ৰাখিব গৌৰৱৰ সভাত শান্ত নহবা তুমি পৱন নন্দন পাঞ্চালী নহবা ক্ষান্ত ফাল্গুনী তুমি গাণ্ডীৱধাৰী পাঞ্চালী কৌৰৱৰ ৰাজসভাত সিদিনা দ্ৰৌপদী নগ্ন হোৱা নাছিল তাত নগ্ন হৈছিল 5 পাণ্ডৱ মাতা কুন্তীৰ নন্দ ৰক্ত লাগে লহ ৰক্ত লাগে মোক পাপী দুখনৰ সিদিনা দুখাখনৰ ৰক্ত
অটনি কৰিব মোৰ উন্মুক্ত কেশত তেতিয়াই হৈব মোৰ প্ৰতিজ্ঞা পূৰণ। পাঞ্চালী প্ৰতিজ্ঞা পালন ক্ষত্রিয় ধর্ম, সখা প্রতিজ্ঞা ক্ষত্রিয়র শিরর ফুখন। সেই হেতু বের মধ্যে হার তুমি ধনঞ্জয় আৰু তুমিও দাদা বৃকুতৰ যদুপতি এতিক্ষণে তোমালোকে নকৰা কৰচন সখা নিশ্চয় আহিব সেইক্ষণ। হ'ব সময় মহা সমৰৰ, মহাসমৰত ধৰ্মৰ জয় আৰু অধৰ্মেৰ তাতে হৈব পৰাজয়। সখা সাজু আছো মই কৰিব প্ৰলয়। ময়ো প্রস্তুত যদুপতি। বলা এবে যাও আমি দাদার পাখে দিমগই দাদাক এই সমর বাতরি। ব'লা। দাদাক সংগ দি ভোজনৰ কৰোঁ দিশা। মাধৱ সখী গ্ৰহণ কৰকহে আমাৰ আতিথ্য। ব'লা সখী তেন্তে কৰাকৈ যোগাৰ। ব'লা দাদা, ব'লা সখা।